ভিডিঅ'টো আৰম্ভণিতে আপোনালোক সকলোকে আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। নমস্কাৰ সকলোকে, স্বাগত জনাইছোঁ মই নাজানো অসমৰ এটা ব্যতিক্ৰমী ভিডিঅ'লৈ। আচলতে ব্যতিক্ৰমী বুলি এইকাৰণে কৈছোঁ, মই আছোঁ আজি এজন বিশেষ ব্যক্তিৰ ঘৰত, হয়তো গম পাইছেই টাইটেলৰ থামলে দেখিবলৈ উত্তম দা। যিহেতু আগত আহিছে ৰঙালী বিহুৰ বাবে বহু কেইজন মঞ্চত আপোনাক নিমন্ত্ৰণ জনাইছেও, আৰু যোৱা বছৰ বহুতো মঞ্চত আপোনালোকে মানে পাবলৈ সক্ষম হ'ল। আৰু যিহেতু শিল্পীসকলে আচলতে হয়তো বহুতে গম পায় বিহুৰ আগে যিহেতু মঞ্চত যি গীত পৰিৱেশন কৰে, তাৰ পূৰ্বে ঘৰতো কিছুমানে প্ৰেক্টিচ কৰি থাকে। আৰু এই বছৰ উত্তম দা এই বছৰৰ পৰা আচলতে ঘৰতে প্ৰেক্টিচ কৰিবৰ বাবে আজি এইফালে সাজু হৈছে। এইফালে উত্তম দা কি ক'ব আমাৰ দৰ্শকসকলক? সকলোকে নমস্কাৰ জনাইছোঁ। হয়, আৰু লগতে সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, যিহেতু নপুৰণি গীত লৈ এবাৰ মই আপোনালোকৰ মাজত গীত পৰিৱেশন কৰিবলৈ সাজু হৈছোঁ। সেয়েহে আজি সেই ঘৰতে মই গীতৰ আখৰা কৰিবলৈ বিচাৰিছোঁ। সকলোৱে মৰম দিব, অনুষ্ঠানৰ অংশ দেখিবলৈ পাব। হয় হয়, দেখুৱাম ৰাইজক, নহয় জানো? আকৌ ৰঙালী বিহুৰ সাজু হ'ব লাগিব, নহয় জানো? আপোনালোকে মৰম দিব। হয়, আৰু আপোনালোকে যোগাযোগ কৰিব বুলি মই নাম্বাৰখন দিয়া আছেই, বহুতে অলৰেডি বুকিং কৰিছেই, নহয় জানো? আৰু এইফালে আমাৰ মিউজিচিয়ানসকলে পূৰা লাগি আছেনে? ভালে আছা? আৰু এইফালে আমাৰ বন্ধু, কি খবৰ? আৰম্ভ কৰিব লৈছো ন? এইফালে পূৰা লাগি আছে, পূৰা সাজু হৈছা? ভাল লাগিছে নে চিমিয়া চাবত আহি? আৰু উত্তম দাদা ঘৰত ন এজনে পূৰা লাগি আছে, পূৰা চাউণ্ডত। ঠিকে আছা? আৰু তুমি ঠিকে আছানে? সাজু হৈছা? একদম বঢ়িয়া। আৰু উত্তম দাই গান গাব কিছু সময়ৰ পাছত খুব সুন্দৰকৈ, আৰু গীতৰ কিছু বুলি আপোনালোকক আগবঢ়াম নহয় জানো? কেনেকৈ গান চান গোৱা হয় সম্পূৰ্ণ দেখাওঁ। আৰু এইফালে কি জানা, সকলোবোৰ সাজু হৈছে পূৰা। এইফালে মিউজিচিয়ান দাদাসকল আছে, এইফালে উত্তম দাই গান গাব। দেখুৱাম গানৰ দৃশ্যাংশ কিছু আপোনালোকৰ মাজলৈ, আৰু চাই থকা আৰু মানে বুকিং কৰিব কাৰণে যোগাযোগ কৰক, নাম্বাৰ দিয়া আছে, আৰু চাই থকা আপোনালোকে। আৰু এইফালে দেখিছেই যি মিউজিচিয়ান দাদাসকলে যিদৰে মঞ্চত গীত পৰিৱেশন কৰা হয়, সম্পূৰ্ণ যি ছেটআপ আচলতে ইয়াত অনা হৈছে, দেখি চাউণ্ডৰ পৰা আদি কৰি সকলোবোৰ সা সঁজুলি ইয়াত প্ৰস্তুত কৰা হৈছে। আৰু গাঁৱৰ ৰাইজৰ যি সহায় সহযোগিতা দেখিছেনে বাৰু, কিমান মানুহে উত্তম দাৰ যি প্ৰগ্ৰেম চাবলৈ আগবাঢ়ি আহিছে। আৰু এইফালে দেখিছে পূৰা সকলোবোৰ সাজু হৈছে। বাৰু বলক দেৰি নকৰি গানৰ কিছু দৃশ্যাংশ আপোনালোকৰ মাজলৈ আগবঢ়াম। দেখা পালো ইয়াখনি জুমি চালো, প্ৰেমতে বলিয়া হলো তই হেনো নাচনি বহাগত, বিহুৱা মৰমৰে উমন, তই হেনো নাচনি জানমণি অসম সকলোৱে নাচিব দেই, ভাল লাগিব। মোৰ মনটো অলপ এনেকা হৈ আছে, গাটো উঠিব গাই ভাল লাগিব।
ফ্ৰেণ্ডসকল গম পালে এয়া আছিলে উত্তম দাস যি গানৰ ৰিহাৰ্চলৰ কিছু মুহূৰ্ত যিহেতু বহাগ বিহুলৈ বেছিদিন নাই প্ৰস্তুত হ'ব লাগিব এনেদৰে প্ৰায় শিল্পীসকলে এনেদৰে ঘৰতে সাজু হৈ মঞ্চত যি সংগীতানুষ্ঠান আচলতে কৰে আচলতে আৰু কেনেকুৱা বোলে মতামত দিব প্ৰস্তুত নাছিলোঁ যদিও আপোনালোকৰ মাজলৈ যিমানখিনি পাৰিলোঁ দেখুৱাবলৈ যত্ন কৰিলোঁ ধন্যবাদ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ' লগ পাম তাৰ প্ৰতিশ্ৰুতি আচলতে ভিডিঅ'টো ইমানে সামৰিছোঁ ধন্যবাদ জয় আই অসম